শংকৰদেৱ সংঘৰ মূল কাণ্ডাৰী স্বৰূপ আমাৰ অতিকে শহীদ প্ৰশান্ত বাপজনা আছে, তেৰাকো দায়িত্ব অৰ্পণ কৰা হৈছে। গতিকে আমি তেৰাকো আসনলৈ আহি দায়িত্ব পালনৰ বাবে আমি সেৱাভাগ নিবেদন কৰা হৈছে। আমি তাঁতী বাপজনাক কোৱা হৈছিল যে অনুষ্ঠান ভাগলৈ হয়তো আহিব আজি নোৱাৰিম বুলিয়ে ভাবিছিলোঁ, তথাপিতো আপোনাৰ মহামহন্তৰ আশীৰ্বাদ, ভগৱন্ত পুৰুষৰ এক কণিকা কৃপা আমাৰ শিৰত হয়তো বৰিখন হোৱাৰ বাবে এই যে সুদূৰ ৰঙিয়াৰ পৰা আহি উপস্থিত হৈছে আমাৰ খালৈ ভাৱ। গতিকে তেৰাৰ লগতো আমাৰ সৌহৃদতা আছে। বিভিন্ন সময়ত আমি তেৰাৰ লগত ফোনযোগে বাৰ্তালাপ হয়। তেৰাৰো আজি দৰ্শন পোৱাৰ সৌভাগ্যৱন্ত হ'লোঁ। আপোনাৰ মহামহন্তৰ চৰণ কমলত গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গল নাম কীৰ্তন মহাভক্তিৰে সেৱা ধৰাৰ সৌভাগ্যৱন্ত হ'লোঁ। গতিকে এনেধৰণে আপোনাৰ মহামহন্ত আমাক পুনশ্চ এক কণিকা কৃপা বৰিখন কৰিব। গুৰুদেৱ নাম ভকতচাৰী মহাবস্তু আপোনাসৱৰ চৰণ কমলত আমি সেৱা কৰি থাকিবৰ বাবে জন্ম জন্মান্তৰে যাতে সৌভাগ্যৱন্ত হওঁ, সেই কৃপা আপোনাসৱে আমাক শিৰত ধাৰণ কৰিব। আৰু এইখিনি সময়লৈকে আমি মূঢ়মতি হৈও এই মহান দায়িত্বভাগী পালনত যি অপৰাধ ৰৈ গ'ল, সমস্ত অপৰাধ ভঞ্জন কৰি আমি মহাকিঞ্চনক আপোনাৰ মহামহন্তৰ দুখানীয় ভয়চনত এক কণিকা ঠাই দিব। আৰু আজি যি উদ্দেশ্য আগত ৰাখি আমাৰ শ্ৰদ্ধাৰ তাঁতী বাপজনাই এই অনুষ্ঠানভাগী আয়োজন কৰিলে, সেই মহান উদ্দেশ্য ভগৱন্ত পুৰুষে এক কণিকা কৃপা বৰিখন কৰক। আৰু অনুষ্ঠানভাগীত উপস্থিত হৈ থকা আপোনাৰ মহামহন্তৰ প্ৰতি ভগৱন্ত পুৰুষৰ এক কণিকা কৃপা বৰিখন হওক। লগতে